টেংখাঙৰ নখাটত হাৰি হাৰি আলু ভৰ্তি ট্ৰেক্টৰ চালকসকলৰ ৰূপত দেখিবলৈ পোৱা গ'ল বিমল বৰা বিক্ৰীৰ বাবে ট্ৰেক্টৰেৰে আলু আনিলে মন্ত্ৰীজনে 10খনকৈ ট্ৰেক্টৰত আলু আনি উঠালে পেপচিকো কোম্পানীৰ ট্ৰাকত দেহিচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত কৃষি বিপ্লৱৰ সূচনা হৈছে বঢ়িদিহিং আৰু দিচাং নদীৰ পলসুৱা মাটিত আলু খেতি কৰিছে চলিত বৰ্ষত প্ৰায় 6 লাখ কিলোগ্ৰাম আলু উৎপাদনৰ লক্ষ্য বান্ধি লৈছে 250 বিঘা মাটিত আলু উৎপাদন কৰিছে তেওঁলোকে প্ৰায় 3 লাখ 26 হাজাৰ কেজি আলু পেপচিকোলৈ প্ৰেৰণ কৰিছে এইদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা দূৰদৰ্শী চিন্তাৰ ফসল এই ফসল হৈছে উদ্যোগ বিভাগত তামুল পৰিৱৰ্তন আনি এখন আঁচনি তেখেতে প্ৰৱৰ্তন কৰিছিল সেই আঁচনিখনৰ নাম হ'ল কাষ্টমাইজ পলিচিৰ অৰ্থ যি বিনিয়োগকাৰীয়ে অসমত 100 কোটি টকা ইনভেষ্ট কৰিব আৰু পোনপটীয়াকৈ 200 জন কৰ্মসংস্থাপন সৃষ্টি কৰিব সেই উদ্যোগসমূহত আমাৰ চৰকাৰৰ তৰফৰ পৰা এম্পাৱাৰ কমিটিৰ জৰিয়তে আমি সহযোগিতা আগবঢ়াওঁ আৰু সেই আঁচনিখনৰ আধাৰতে অসমত প্ৰায় এতিয়ালৈকে প্ৰায় 50,000 কোটি টকাৰ অধিক উদ্যোগ স্থাপন হৈছে আৰু তাৰ ভিতৰত এটা অন্যতম মাল্টিনেশ্যনেল কোম্পানী হেতু হ'ল পেপচিকোয়ে 778 ক্ৰোৰ্ছ ইনভেষ্ট কৰি নলবাৰীৰ বানেকুচিত এটা উদ্যোগ স্থাপন কৰিছে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ৰ মেটেৰিয়েলছ হৈছে মেইনলি আলু পটেটো আৰু প্ৰায় বছৰেকত তেখেতসকলক দৰকাৰ হ'ব 80,000 মেট্ৰিক টন আৰু সমগ্ৰ অসমতে তেখেতসকলে এই খেতিৰ জৰিয়তে তেখেতসকলৰ কেঁচামাল সংগ্ৰহ কৰিব আৰু আমিও ডিব্ৰুগড় জিলাত এই উদ্যোগটোৰ কাৰণে প্ৰয়োজনীয় কেঁচামাল আলু আমি উৎপাদন কৰিবৰ কাৰণে যোৱা বছৰৰ পৰা প্ৰয়াস কৰিছিলোঁ আৰু যোৱা বছৰৰ প্ৰয়াসৰ ফলত প্ৰায় 1 লাখ কেজি আমি তালৈ প্ৰেৰণ কৰিছিলোঁ আৰু এইবাৰ কৃষকসকল উৎসাহিত হ'ল পৰম্পৰাগত খেতিৰ জৰিয়তে এই খেতি কৰি তেখেতসকল অধিক লাভান্বিত হ'ল বুলি যোৱা বছৰ জনোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি আৰু অধিক উদ্যোগ গ্ৰহণ কৰিলোঁ আৰু এতিয়ালৈকে প্ৰায় 3,26,000 কেজি আলু ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ আমাৰ দিহিংচাং বহুমুখী প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত এখন সমবায় সমিতি গঠন কৰিবৰ কাৰণে পৰামৰ্শ দিছিল আমি পৰামৰ্শমতে আমাৰ এই টিংখাঙৰ ৰাইজক লৈ এই সমিতিখন গঠন কৰিছিলোঁ আৰু এই সমিতিখনৰ উদ্যোগতে এই খেতিসমূহ হৈ আছে আৰু আজিও আমি এগাড়ী আলু আমি পঠিয়াম আৰু মই আহি পাইছোঁ সেইকাৰণে খেতিয়কসকলে গম পালে আৰু ময়ো এখেতসকলৰ লগত লগ লাগি লৈ আজি আলুসমূহ কঢ়িয়াই আনি মূল পথলৈ কঢ়িয়াই আনিছোঁ আৰু ইয়াতে আমি লোড কৰি পঠিয়াম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ